চলিব মেনেজাৰৰ দালালগিৰি নচলিব আমাৰ দাবী হয় আজি তিনিখৰীয়া চাহ বাগিচাৰ সমূহ শ্ৰমিক ৰাইজে ওলাই আহিছে আৰু দীৰ্ঘদিন ধৰি যিখিনি দাবী মানে শ্ৰমিক হিচাপে জনাই আহিছে শ্ৰমিক ৰাইজে মালিক কৰ্তৃপক্ষ বা বাগিচা কৰ্তৃপক্ষক তেখেতসকলে টোটেলি এইটো মানে আওকাণ কৰিছে আৰু আজিৰ তাৰিখত শ্ৰমিকে ভুক্তভোগী হ'ব লগীয়া হৈছে সেই মৰ্মে আজি শ্ৰমিকৰ এটাই সিদ্ধান্ত যে যিজন পৰিচালক আছে মুখ্য পৰিচালক সঞ্জয় গুটু তেখেতক মানে ইয়াৰ পৰা মানে বিদায় ল'ব লাগে আৰু এইখন মেনেজাৰক মানে এই বাগিচাত বিচৰা নাই আৰু মূল দাবীটো সেইটোৱেই যে শ্ৰমিক ৰাইজে আজি এই মেনেজাৰক বিচৰা নাই সেইবাবে আমিও বিচাৰোঁ আমি শ্ৰমিক সংঘ হিচাপে যে কালিৰ তাৰিখত যাতে অপ্ৰীতিকৰ ঘটনা ঘটি নাযায় তাৰ বাবে আমি শ্ৰম আয়ুক্তকো আমি অনুৰোধ কৰিম যাতে এই সঞ্জয় গুটু নামৰ যিজন পৰিচালক আছে যিজন অত্যাচাৰ হেটলাৰী শাসন চলাই আছে তেখেতক অনতি পলমে মানে ইয়াৰ পৰা এই বাগিচাৰ পৰা তেখেতক বিদায় কৰাৰ এটা ব্যৱস্থা কৰিব লাগে তাৰে মই মানে শ্ৰম আয়ুক্ত মহোদয়ক তথা আমি জিলা আয়ুক্ত মহোদয়ক তথা প্ৰশাসন বিষয়াক মই অৱগত কৰিলোঁ আমাৰ দাবী NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক